গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। চাহ কৰা মাটিখিনি খাবনে সেউজীয়া হ'ল, কিন্তু সেয়া একো কামৰ নহয়। আমি ঘেঁহু সিঁচাই নাই, কিন্তু সাৰ পানী দি থাকিলো। তেনেকৈ যজ্ঞবোৰ কৰি তেওঁলোকে শক্তি প্ৰাপ্ত কৰিলে। তেওঁলোকৰ ভিতৰতো আধ্যাত্মিক কিছু শক্তি আহে, কিন্তু কোনো কামৰ নহয়। গতিকে বিষ্ণুৰ লোকত গ'ল। বিষ্ণুৰ উপাসক আছিল তেওঁ। বিষ্ণুক সাক্ষাৎ মানি তেওঁৰ মূৰ্তিক পূজা কৰিছিল। গতিকে তেওঁৰ লোকত গ'ল আৰু তাত পৰীক্ষা ল'ব বিচাৰিলে যে তেওঁ পৰীক্ষাত সফল নে অসফল। তেওঁ ক'লে বিষ্ণুদেৱে যে সেই ৰাজীল নিজৰ বচনেৰে এজন মানুহ তৈয়াৰ কৰা উৎপন্ন কৰি দিয়া তোমাত ইমান শক্তি আহিছে। তেওঁ ক'লে ভগৱান মই কেনেকৈ কৰিম, বিধি কৈ দিয়ক যে তুমি এনেকৈ কৈ দিয়া যে নৰ ভৱ। অজাজিলে কৈ দিলে নৰ ভৱ। সন্মুখত কোৱা হয় যে এজন ডেকা ল'ৰা প্ৰায় 20-22 বছৰীয়া প্ৰকট হৈ গ'ল আৰু বিষ্ণুৱে ক'লে যে এই ল'ৰাটো তোমাৰ বচনৰ পুত্ৰ হ'ল। চোৱা তোমাৰ বচনত ইমান শক্তি আছে, তোমাৰ ভক্তি। আৰু আকৌ ক'লে যে অজাজিল ইয়াক প্ৰণাম কৰা, দণ্ডবত কৰা। অজাজিলে যে থৈলে তেওঁ প্ৰণাম নকৰে, ই মোৰ পুত্ৰহে। পুত্ৰকো জানো প্ৰণাম কৰে, বেজ্জতি হ'ব, নাশ হ'ব ইজ্জতৰ। আকৌ বিষ্ণুৱে ক'লে প্ৰণাম কৰাৰ শিৱৰ। নাই নকৰো প্ৰণাম পুত্ৰ। ভাই এয়া বৰ ডাঙৰ নাটক কৰিলা। এতিয়া প্ৰণামৰ অৰ্থ কি হয়, যাতে আমাৰ ভিতৰৰ পৰা লেতেৰা ওলাই, অহংকাৰ ওলায়। আৰু আজি অহংকাৰ তেনেদৰেই আছে। ভগৱানে ভাবিলে বিষ্ণুদেৱে যে ইয়াৰ এই উপাৰ্জিত শক্তিধন নষ্ট হ'ব এই মূৰ্খৰ, আৰু তেওঁ এটা বিধি চিন দিলে। এতিয়া ভগৱানৰ য'ত পৰমাত্মা বহিছিল এই বিষ্ণুদেৱ, তেওঁৰ ওচৰতে এটা গেট আছিল, য'ত গেটখন চাপৰ আছিল, এনেকৈ গোল গোলাকাৰ আছিল। তাৰ ওপৰেদি লতা আদি বগাই গৈছিল আৰু তাৰ মাজেৰে এনেকৈ মূৰ ধুৱাই যাব লাগে। সেই ল'ৰাজনক ক'লে যে হেৰা পুত্ৰ তুমি সেইফালে থিয় হোৱা, বাহিৰৰ ফালে। সেই ল'ৰাজন সেই গেটেৰে এনেকৈ মূৰ ধুৱাই গৈ দূৰত থিয় হ'ল। বিষ্ণুৱে অজাজিলৰ লগত নানান কথা পাতিলে। ভাই তুমিতো বহুত উপাৰ্জন কৰিছা, বহুত ভক্তি কৰিছা। তেওঁ ক'লে হয়, সেয়াও প্ৰভুৰ দয়া, বহুত কৰিলো। ভগৱানে ক'লে আহা তোমাক স্বৰ্গত ঘূৰাই ফুৰাই আনিম, আহা মোৰ লগত তোমাক স্বৰ্গ দেখুৱাই আনিম। এতিয়া সন্মুখত সেই ল'ৰাজন থিয় হৈ আছে। ভগৱান বিষ্ণু মুকুট সহিতে এনেকৈ মূৰ তল কৰি এনেকৈ গেটৰ মাজেদি ওলাই গৈ সেইটো চাইডত থিয় হ'ল আৰু ক'লে আহা জাজিল ফুৰিবলৈ যাওঁ। এতিয়া ভগৱানে ভাবিছে যে এনেকৈ মূৰ্খই স্বাভাৱিকভাৱে গেটৰ তলেদি আহিলেও মই মানি লম যে সি নতশীল হৈছে। এতিয়া আৰু ইয়াৰ দুৰ্গতি নহ'ব, ভক্তি নষ্ট নহ'ব। সি ক'বলৈ ধৰিলে মই সকলো জানো। অজাজিলে ক'লে আপুনি ছল কৰিছে, ঠগাইছে, মোক ঠগাব নোৱাৰে। আপুনি বিচাৰিছে যে মই এনেকৈ তল মূৰ কৰি আহোঁ, আপুনি মোক ঠাট্টা কৰিব, ক'ব যে চোৱা নতশীল কৰালো। বিষ্ণুৱে ক'লে মূৰ্খ মই কি ভাবি আছো আৰু তই বৰ জনাটো দেখুৱাই আছ। আকৌ ক'লে আহা অজাজিল। নাই নাহো মই সকলো জানো। এনেদৰে কৈ এনেকৈ থিয় হৈ থাকিল। এতিয়া এইটো পৰমাত্মাৰ আদেশ, তেওঁৰ বিধান, লগে লগে তাৰ সকলো উপাৰ্জন কেঞ্চেল হ'ল, শেষ হৈ গ'ল। যা দাধ হবি মূৰ্খ। বে অদবি ভাৱেনি চাহেব কে তাহি অজাজিল কি বন্দী পলবাহি বাহি। সেই সময়তে দীপ্তিমান শৰীৰ আছিল তাৰ, দেৱতাৰ দৰে কান্তিময়। লগে লগে সকলো শেষ হ'ল, চেহেৰা ক'লা পৰি মৃত্যুপ্ৰাপ্ত হ'ল আৰু গাধৰ জনীত গ'ল। গতিকে পুণ্যাত্মাসকল कहते हैं जय गोपाल नमस्कार पैराम पर प्रणाम पर दुआ करो दिल पाक से वो है असला असली सलाम। এনেকৈ দেখাক দেখি শুই পৰিলে এইটো সাধনাত নপৰে। আপোনাৰ হৃদয়ত আগ্ৰহ থাকিব লাগিব আৰু বিনম্ৰতা লাগিব যে এই মাটিৰে কি কৰিম, এই মাটিৰে যদি লাভ ল'ব পাৰোঁ
তেতিয়া এই ভক্তি আৰু সকলো কৰ্ম শুভ হৈ পৰিব। নহ'লে ইয়াক শ্মশান ঘাটত পুৰি পেলোৱা হয়। চিনিও পোৱা নাযায় কোনখিনি ছাই কাৰ হয় আৰু গাধ গৰু শুব তাৰ ওপৰত। আৰু এইটো আটাইতকৈ দামী মাটি। ইয়াৰ দ্বাৰা আমি ভগৱানক পাব পাৰোঁ। धर्म तो धस के नहीं, दस के तीनों लोगे, खैरायत में खैर है कीजे आत्म पोखे। धर्म बिना ऐसा नरा जैसे बांझ नारे, बिना दिया पावे नहीं ही सुनहा भवे गंवार। साधु संत से नहीं और करी न अन की साट, कुत्का बैठा कमर में हो गया 12 बाटे। धर्म बिना धापे नहीं ये सभी प्राण परपंच, आस बिरानी क्यों करे तन दिया हो तो संच। एक यज्ञ है धर्म की, दूजी यज्ञ है ध्यान, तीजी यज्ञ हवन की, चौथी यज्ञ परिणाम। 4 वेद का मूल सुन ये सब संवेद संगीत, बलि को ये चारों करी 52 उतरे प्रीत। दान किए देही में लाए नर स्वरूप निर्वाण, बूक बाकला देते ही चकवे भय निशान। राजा की बांधी होती है रोटी देत हमेश, चक्र भय दहु दिशा जीते जंग नरेश। इंद्र भय है धर्म से यज्ञ है आद जुगाद, शंख पचायन जद बजे है पंच गिरासी साधु। दान वित समान है ये टोपी को पीन टूक, या से लघु और क्या कहूँ साग पतर गई भूख। दान दिया ददीची को 500 धनक ध्यान, 3300 कुर्निस करें होगे पद परवान। पीतांबर को पाड़ के द्रौपदी दी ने ली रे, अंधे को पीन कसी धनी कबीर बधाए चीर। दान ज्ञान प्रणाम कर होम जो कर है हेत, यज्ञ 5वीं तुझे कहूँ ये ध्यान कमल सुर सेत। धर्म कर्म जग कीजिए कुए बाय तालाब, इच्छा अस्तल स्वर्ग सुर सब पृथ्वी का रावे। भूख्या भोजन देते हैं कर्म जग जो नारे, 100 गज फीलों चढ़त हैं पालकी कंद कहारे। कुए बाय तालावेड़ी ये बाग बगीचे फूले, इंद्र लोगन कीजिए ये परे हिंदोलों झूले। जति सती इंद्री दमन ये बिन इच्छा बाटंते, काम देनु कल्प वृक्ष पद तास बार दूजंते। स्वर्ग नंदनी दरबंध है बिन इच्छा जो नारे, गण गंधर्व और मुनि जन 3 लोक अधिकार। पति भरता नारी घरों आन पुरुष नहीं ने, अपने पति की बंदगी ही दुर्लभ दर्शन ये। माता मुक्त सुनीति सी मैना सी पुरकारे, फकर फरीद फिकर लगा कोप कल्प दीदार। ऐसी जननी माता सत जो पुत्र देत उपदेश, और नार विचारणी यो भाकत है शेष। जिन पुत्र ने यज्ञ करी ये कर पिंड पर दान पुराण, नाहक जग में अवतरे उनसे निका स्वान।
गोरख योगी ज्ञान यज्ञ करी तत्वेता तरबीत सतगुरु से भेंटा भया फिर हो गए शब्द अतीत शेव सम्मन यज्ञ करी शीश भेंट कर दीन सतगुरु मिले कबीर से शीश चढ़े फिर सीन कबीर यज्ञ जैसी करी ऐसी करे न कोई 9 लाख बॉडी विस्तरी ही केसो केसो होए। अपना आत्मा परमात्मा हमें बताते हैं कि धर्म तो 10 का नहीं 10 के 3 लोक और खैर आए तुम्हें खैर है कीजिए आत्मपोख है। এতিয়া ইয়াত বহুত প্ৰমাণ দিয়া হৈছে যি অতি গূঢ় ৰহস্যময় কি কৈছে যে ধৰি লওক আপোনাৰ লগত সত্য সাধনা নাই আৰু আপুনি এই ধৰ্ম যজ্ঞও কৰি আছে সেই ধৰ্ম যজ্ঞৰ ফল আপুনি বহুত পায় আৰু সেই ধৰ্ম কেনেকৈ কৰিব बिन इच्छा जो देता है सो दान कहावे और फल बाँचे नहीं तास का अमरापुर जावे। এতিয়া যেনেকৈ আপোনালোক ইয়ালৈ আহিছে আৰু দাহ এইটো এটা হস্পিটেল হয় জন্ম মৃত্যু ৰোগ কাটিবলৈ আৰু দাহ ইয়াৰ ডাক্তৰ পৰমাত্মাৰ হস্পিটেলৰ চাকৰ হয় আৰু আপোনালোকক ইয়াত অহাৰ লগে লগে ইয়াত গ্লুকোজ দিয়াৰ অট'মেটিক উপায় কৰি থোৱা আছে যি ইয়াত আহে তেওঁৰ ট্ৰিটমেণ্ট ইয়াত প্ৰৱেশ কৰা মাত্ৰই আৰম্ভ হৈ যায় ইনে কোনোবা আহিলেও তেওঁৰো ট্ৰিটমেণ্ট আৰম্ভ হৈ যায় যেনে অহা মাত্ৰে তেওঁক ভোজন দিয়া হয় চাহ পানী দিয়া হয় বহিবলৈ কোৱা হয় জ্ঞান শুনাবলৈ আৰম্ভ কৰা হয় যাৰ লগত বহিলেও ইয়াত অন্য কথা পতা নহয় আপোনালোক পৰমাত্মাৰ প্ৰিয় আত্মাৰ ভিতৰত এই দাহে অমৃত ভৰাই দিছে খুব উতপ্ৰোত কৰি ৰাখিছে আৰু সেই তুৰন্তে তেওঁলোকৰ স্বভাৱ গঢ় লৈ অহা মাত্ৰকে তেওঁলোকক জ্ঞান শুনোৱা আৰম্ভ কৰা হয় সেই অমৃত তেওঁৰ কাণৰ মাধ্যমেৰে ঢালিবলৈ আৰম্ভ কৰা হয় সেই জ্ঞান যজ্ঞৰ ফল তেওঁৰ আৰম্ভ হৈ যায় আৰু ভগৱানৰ ভোগ উৎসৰ্গা কৰা হয় ইয়াত প্ৰতিদিনে এই ভোগৰ এৰেহা অন্যও যদি কোনোবাই খায় তেওঁৰো পুণ্য আৰম্ভ হয় আকৌ যি উপদেশ ল'বলৈ আহে তেওঁৰ দণ্ডৱত প্ৰণাম অট'মেটিকভাৱেই বুজি পায় ইয়াত গ্লুক'জ অৱশ্যেই দিয়া হয় আৰু আকৌ মানুহজনৰ ঠিক স্বভাৱৰ কাৰণে এতিয়ালৈকে ইমান আস্থা আছে 10 টকা 2 টকা যি আছে দান কৰাৰ চেষ্টা কৰি আছে গতিকে যজ্ঞ আৰম্ভ হৈছে গ্লুক'জ ষ্টাৰ্ট হৈছে তেওঁৰ আকৌ দৰ্শন কৰিবলৈ আহে আশীৰ্বাদ পৰমাত্মাৰ এই দাসৰ মাধ্যমেৰে কবিৰ ভগৱানৰ সেই শক্তি প্ৰৱেশ কৰোৱা হয় আৰু আকৌ এই অৰিজিনেল কেপচুলছ অৰ্থাৎ জপৰ মন্ত্ৰ কৈ দিয়া হয় আৰু এইদৰে এয়া আপোনালোকৰ কল্যাণ হৈ যাব এতিয়া কি কৈ আছে যে ইয়াত যেনেকৈ বহু ধৰণৰ উদাহৰণ দিয়া হৈছে এতিয়া যি বাণী আপোনালোকক শুনাইছোঁ দাসে ইয়াক বুজি পোৱাটো কোনো ল'ৰা ধেমালি নহয় এয়া পৰমাত্মাৰ কৃপা যাৰ জ্ঞান যোগ খুলি দিয়ে তেওঁ সেই জ্ঞান প্ৰভুৰ কৃপাত বুজিব পাৰে এতিয়া পুণ্যাত্মাসকল নানক দেৱৰ কথাকে কওঁ শ্ৰী নানক চাহেব দেৱক পৰমাত্মাই লগ পাইছিল আৰু তেওঁক সৎনাম দিছিল আৰু তেওঁক এই আদেশ দিছিলে যে এই নাম আপুনি এতিয়া কাকো নিদিব আৰু সেই সময়ত পৰমাত্মাৰ 64 লাখ শিষ্য আছিল পৰমেশ্বৰেও 5টা মন্ত্ৰহে দিছিল যি আপোনালোককে 7টা মন্ত্ৰ দিয়া আছে প্ৰথম আৰু লাষ্টটো এৰি মাজৰ কেইটা কবি চাহেবে দিছিল সৎনাম কাকো দিয়া নাছিল আৰু ধৰ্মৰ উদাহৰণ দিলে দাতাই স্বয়ং কাপোৰ বৈছিল কবিৰ পৰমাত্মাই আৰু কাপোৰ বৈ যি পাৰিশ্ৰমিক পাইছিল তাৰ পৰা নিজৰ ঘৰৰ বাবে যিখিনি আৱশ্যকীয় সামগ্ৰী লাগে সেয়া আনি বাকী থকা পইচা পুণ্যত খৰচ কৰিছিল ধৰ্ম কৰিছিল আমাক তেখেতে এটা উদাহৰণ দি থৈ যায় যে তোমালোকে এনেকৈ কৰি থাকিবা আৰু এই মধ্য প্ৰজন্মলৈকে আপোনাক আনিব লগা আছিল এতিয়া নানক চাহেবকো পৰমাত্মাই এই ফৰ্মুলাটোকে কৈ দিছিল যে আপোনাৰ সম্পৰ্কত যিয়েই আহে তেওঁক ধৰ্মৰ পথ দেখুৱাব আৰু এই ধৰ্মৰ দ্বাৰা যেনেকৈ
আটাইতকৈ বেছি যি ধাৰ্মিকতা ধৰ্মভোজৰ এয়া শিখ ধৰ্মত আছে। যিকোনো গুৰুদ্বাৰত আপুনি গ'লে আপোনাৰ কোনো টকা নালাগে, আপোনাক ফ্ৰীতে ভোজন খুৱাব, দান আপুনি দিয়ক বা নিদিয়ক। আৰু যিমান সন্ত আছিল, গুৰু আছিল, এওঁলোক 10জন সকলোৱে ধৰ্মভোজেই দিছিল। আৰু তেওঁলোকৰ লগত নাম আদি নাছিল, এওঁলোকে ধৰ্ম যজ্ঞ কৰাইছিল। সকলো ভগত আহিছিল আৰু ৱাহেগুৰু ৱাহেগুৰু কৈ গৈছিল। ৱাহেগুৰুৰ অৰ্থ পূৰ্ণ পৰমাত্মা, আৰু পৰমাত্মাৰ বাণীও পঢ়িছিল, তাৰে জ্ঞান যজ্ঞ হৈছিল, ভোজৰ দ্বাৰা ধৰ্ম যজ্ঞ হৈছিল। দণ্ডৱত প্ৰণাম কৰে মূৰ দুৱাই, ইয়াৰে তৃতীয়টো যজ্ঞ হৈ যায়। এই 3 যজ্ঞ তেওঁলোকে কৰিছিল। আৰু চতুৰ্থ যজ্ঞ হৈছে ধ্যান, ভগৱানত ভক্তি অটুট থাকে। গতিকে সেই যজ্ঞবোৰৰ পৰাও বহুখিনি আৰাম পাইছিল। মানে বেটাৰী কিছু পৰিমাণে চাৰ্জ হয় আৰু এটা দুটা মনুষ্য শৰীৰ পাব পাৰে, বেছি নহয়। তেওঁলোকেহে পাব পাৰে যি আগতে পৰমাত্মাৰ লগত বা পৰম সন্তৰ লগত কেতিয়াবা কোনো ভক্তি কৰি থৈছিল। সেই সৎ মন্ত্ৰৰ যেনেকৈ 5টা মন্ত্ৰ দিয়া হৈছিল, ইয়াৰ পৰাও মনুষ্য জীৱন আপোনাৰ হৈয়ে থাকে। আৰু আশীৰ্বাদেৰেও আপোনাক পৰমাত্মাই ভক্তিযুক্ত কৰি থৈছিল 600 বছৰ আগতে। এতিয়া সেই আত্মাবোৰ আছে যিসকলে কিছুমানক শিখ ধৰ্মত, কিছুমানক হিন্দু ধৰ্মত, কাৰোবাক মুছলমান ধৰ্মত, সকলোতে ভাগ কৰি থৈছে এই কালে। সেইকাৰণে তেওঁ ধৰ্ম কৰাৰ বাবে তেওঁৰ যি সাংসাৰিক খৰচ আছিল সেয়া সেই ধৰ্মৰ পৰা ওলাই আছিল। আৰু যি মন্ত্ৰৰ উপাৰ্জন আছিল, যিটো সেই পৰমেশ্বৰৰ লগত থাকি তেওঁলোকে কৰিছিল, সেয়া ৰৈ গ'ল, তাৰ পৰা মনুষ্য জীৱন পাই থাকিল। গতিকে মধ্য প্ৰজন্মলৈকে আপোনাক আনিব লগা হৈছিল পৰমাত্মাই পদ্ধতি অৱলম্বন কৰি। এতিয়া ইয়াত কি কৈছে, ইয়াত বহুত গভীৰ কথা আছে। এতিয়া এই প্ৰসংগ সম্পূৰ্ণ কৰিব নোৱাৰিম, আধাতে এৰি দিলেও আকৌ সমস্যা হ'ব। এতিয়া মই ইমানেই ক'ব বিচাৰোঁ যে আপোনালোকক ক'লোঁ যে আপোনালোকৰ এতিয়ালৈকে ধৰ্ম ভোজৰ যি পৰম্পৰা আছিল, সেয়া এইকাৰণে আছিল যে তাৰ পৰা কিছু সকাহ পোৱা যায়, কিন্তু সঠিক মন্ত্ৰ নাই। লাগিলে আপুনি 1 লাখ মনুষ্য জীৱন পাওক, তেতিয়াও দুৰ্গতি হ'বই, কাৰণ সেই মন্ত্ৰ অবিহনে মুক্তি হ'ব নোৱাৰে। গতিকে পৰমাত্মাই কৃপা কৰিলে আপোনালোকৰ ওপৰত, এই পথ কৈ দিলে আৰু আপোনালোকক কলিযুগৰ এই ভক্তি কাললৈকে লৈ আহিল আপোনালোকক। এতিয়া পুণ্যাত্মাসকল, ইয়াত এটা প্ৰসংগ আহিছে। पतिव्रता नारी घरों आन पुरुष नहीं ने, अपने पति की बंदगी ये दुर्लभ दर्शन ए। এতিয়া সাধনা কৰা সময়ত আমি আমাৰ পৰমাত্মাৰ প্ৰতি পতিব্ৰতা হ'ব লাগিব। আমি পতিব্ৰতা পদৰ পৰা পতিত হৈ কালৰ জালত বন্দী হলো। সৎলোকৰ ভিতৰত আমি আমাৰ পৰমাত্মাক এৰি এই নকলি ভগৱান কালক পচন্দ কৰিবলৈ ধৰিলো, আৰু সেই ভয়ংকৰ ফুলৰ কুফল আজি আমি ভোগ কৰি আছো। এতিয়া আমি তালৈ যাব বিচাৰিলে সেই আগৰ স্থিতিলৈ যাব লাগিব, কালৰ পৰা মন আঁতৰাব লাগিব। ইয়াত সকলো বস্তুৱেই কালৰ হয়, এইবোৰ সকলো কেঁচা খেলনা, ইয়াত এইবোৰ ইচ্ছা দূৰ হ'ব লাগিব। এনেতো ভগৱানে যি দিছে ঠিকেই হয়, আমিও টাইম পাছ কৰালৈকে গাড়ী দিয়ে, ঘৰ দিয়ে বা নিদিয়ে, ল'ৰা দিয়ে, ছোৱালী দিয়ে বা নিদিয়ে, একো কথা নাই। সেয়া আমাৰ ভালৰ বাবে যি লাগিব সেইটোকে আপোনাক দিয়াব ভগৱানে। কাৰণ যেতিয়া ৰোগী ডাক্তৰ হস্পিটেলত গৈ পাব, তাত ৰোগীৰ কথা নচলে, ডাক্তৰৰ কথাহে চলে। যি তেওঁ কৰিব ৰোগীৰ ভালৰ বাবেহে কৰিব তেওঁ। গতিকে এতিয়া আপোনালোক আহিছে পৰমাত্মাৰ হস্পিটেলত, আৰু আপোনালোকৰ জন্ম মৃত্যু ৰোগ কাটিবলৈ আপোনাৰ ভালৰ বাবে যি লাগে সেইটোহে পাব। ৰোগীয়ে নাজানো কি কি খুজি থাকে, মোক এইটো দিয়া খাবলৈ। এতিয়া BP হাই আছে আৰু হালোৱা খুজি আছে দেশী ঘিউ, ডাক্তৰে এলাও নকৰে, কাৰণ এনেইটো বহুত ভাল, বিচাৰিছেও দেখাৰ পাছত খাবলৈও মন যায়, কিন্তু নাই, নহ'ব, তেওঁলোকৰ বাবে বিষ হয়। গতিকে তেনেকৈ বিষ যদি আপুনি ডিমাণ্ড কৰে, যদি আপুনি মুক্তি বিচাৰে আৰু কালৰ জালত থাকিবৰ ইচ্ছা, ইয়াতে মৰাৰ ইচ্ছা আপোনাৰ, তেতিয়া খাওক হালোৱা। আৰু যদিহে মুক্তি বিচাৰিছে, ৰোগ কাটিবলৈ বিচাৰিছে, তেন্তে আমাৰ হিচাপত খোৱা হ'ব তোমালোকক যি যি খুৱাব লাগে, আৰু পৰমাত্মাই সেইটোহে দিব। আমি কালৰ জালত বন্দী হলো পতিব্ৰতা পদৰ পৰা সৰি পৰাৰ বাবে।
আৰু আকৌ আমি আমাৰ পৰমাত্মাৰ প্ৰতি সেই আগৰ স্থিতিত আহিব লাগিব। কেনেকৈ আহিব লাগিব? আমি আমাৰ কবিৰ পৰমাত্মাৰ অতিৰিক্ত আন কোনো দেৱতাৰ ওচৰত কোনো ডিমাণ্ড কৰিব নালাগে নিজৰ ঘৰৰ সুখৰ কোনো সুবিধাৰ বাবে। যি পতিব্ৰতা তাই নিজৰ পতিৰ অতিৰিক্ত কোনো অন্য লাগিলে কোনো সোণৰ সৈথিয় হওক তাৰ ওপৰত আস্থা নাৰাখে। তাইৰ স্বভাৱ এনেকুৱা। আৰু পতিব্ৰতাৰ অৰ্থ এইটো নহয় যে তাই নিজৰ পতিৰ অতিৰিক্ত আনৰ লগত কাজিয়া কৰিব। এতিয়া ধৰা হ'ল এখন ঘৰত ছোৱালী পত্নী আছে, তাৰ পতি আছে, শাহু শহুৰ জেঠাল দেৱৰ সম্পূৰ্ণ ফেমিলি আছে, সম্পৰ্কীয় আহে। গতিকে ভাল ঘৰৰ ছোৱালীয়ে সকলোকে যথোচিত আদৰ কৰে, সকলোৰে সৎকাৰ কৰে, বিনম্ৰ মৃদু ফাঁসী হয়। কিন্তু যি শ্ৰদ্ধা তাইৰ নিজৰ পতিৰ প্ৰতি থাকে সেইটো আনৰ প্ৰতি থাকিব নোৱাৰে। এতিয়া যি শ্ৰদ্ধা, যি আস্থা, যি সমৰ্পণ নিজৰ পতিৰ বাবে তাইৰ থাকে সেইটো আনৰ প্ৰতি হ'ব নোৱাৰে। আৰু সকলোৰে লগত আদৰ সৎকাৰ আৰু মৰমেৰে থাকে। যেতিয়া তাই বেলেগ হয়, যেতিয়া ভিন্ন হয়, তাই নিজৰ ভাগৰ চামুচ পৰ্যন্ত লৈ যায়, নিজৰ কোঠাত লৈ যায়, নিজৰ পতিৰ লগত গুচি যায়, ঘৰখনৰ ফালে ঘূৰিও নাচায়। গতিকে পুণ্যাত্মাসকল, আমি ইয়াত এই কালৰ সংসাৰত বাস কৰি আছো। ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ এই যিমান দেৱতা আছে তেওঁলোক আমাৰেই ভাই ভনী নাতি। এতিয়া ইয়াত তেওঁলোকক মুৰব্বী কৰি থৈছে। আমাৰ তেওঁলোকৰ লগত কোনো দ্বেষ নাই, তেওঁলোকৰো সৎকাৰ কৰিব লাগে। কিন্তু আমাৰ আস্থা তেওঁলোকৰ প্ৰতি সেই পতিব্ৰতাৰ দৰে কেতিয়াও হ'ব নোৱাৰে। আৰু যেতিয়া আমি ইয়াৰ পৰা যাম, এওঁলোকৰ পৰা বেলেগ হ'ম, যেতিয়া আমি এওঁলোকৰ পৰা বেলেগ হ'ম অৰ্থাৎ সত্যলোকলৈ যাম, তেতিয়া নিজৰ টোটেলি এটা এটা কৰি সকলো ভক্তি উপাৰ্জন লগত লৈ যাম, এওঁলোকৰ ফালে ঘূৰিও নাচাম। কিন্তু যেতিয়ালৈকে আমি সপৰিয়ালে আছো, জইণ্ট ফেমিলিত আছো, আমাৰ কাম নহয় হাই কাজিয়া কৰা। পৰমাত্মাই কৈছে तीनों देवा दिल में बसे, ये ब्रह्मा विष्णु महेश, प्रथम करो इनको बंदगी, फिर सुन सतगुरु उपदेश। তিনিও দেৱতা হৃদয়ত বহে আদৰণীয়। আৰু প্ৰথমে এওঁলোকৰ সৎকাৰ কৰা, কাৰণ প্ৰথম মন্ত্ৰ ইয়াৰ পৰাই প্ৰাৰম্ভ কৰোঁ। কিন্তু সদগুৰুৰ উপদেশ শুনা। আকৌ যি বাস্তৱিক জ্ঞান গুৰুদেৱে কয় তাৰ প্ৰতি ধ্যান দিব। এতিয়া গীতাৰ অধ্যায় নম্বৰ 13ত কৈছে যে যি অব্যভিচাৰিণী ভক্তি কৰে তেওঁলোক পৰমাত্মাক প্ৰাপ্ত হয়। ব্যভিচাৰিণী ভক্তি আমি কৰিছিলোঁ আগতে। হনুমানক পালে জয় বজৰংবলী, শ্ৰীকৃষ্ণক পালে জয় শ্ৰীকৃষ্ণ মোক পাৰ কৰি দিয়া, আৰু কেতিয়াবা চেৰাবালী কৰি দিয়া পাৰ, ভগৱান বিষ্ণু পাৰ কৰি দিয়া, শংকৰ ভগৱান মোক ধন দিয়া। গতিকে আমি সকলোৰে ওচৰত আমাৰ সেই প্ৰাৰ্থনা কৰিছিলোঁ, আমি ব্যভিচাৰিণী ভক্তি কৰি আছিলোঁ। এতিয়া আমি নিজৰ পতিৰ ঠিকনা গম পালোঁ। কবিৰ আমাৰ সকলোৰে মালিক, সকলোৰে স্বামী। এতিয়া আমি সেই পতিৰ লগত জড়িত হ'লোঁ, আমাৰ বিবাহ হৈ গ'ল। এতিয়া আমি নিজৰ পতিৰ অতিৰিক্ত কোনো দেৱতাৰ আগত প্ৰাৰ্থনা কৰিব নালাগে। সমৰ্পিত হ'লোঁ, সেইকাৰণে প্ৰাৰ্থনা কৰিম। एक के साध्य सब सदय, सब साध्य सब जावे, माली सिंचे मूल को फिर फले फूले अगावे। আকৌ পৰমাত্মাই কৈছে যেতিয়া এনেকুৱা হ'ব, তেতিয়া তোমাৰ ভাৱ কেনেকুৱা হ'ব? কৈছে যে पतिव्रता सो जानिए जो एक पुरुष से रात, निर्दावे निर्भरता ना दूजे से बात। पतिव्रता सो जानिए एक पुरुष से रात। ৰাত লীন। পতিব্ৰতা তাক জানিব যি এজন পুৰুষৰ লগতহে সম্বন্ধ ৰাখে, অৰ্থাৎ নিজৰ পতিৰ লগত। और निर्दाव निर्भरता, কাৰো প্ৰতি কোনো দ্বেষ নাৰাখে।
और ना दूजे से बात। অৰ্থাৎ নিজৰ প্ৰতিষ্ঠৰ কথা আন কাৰো লগতে পাতিব নোৱাৰে। घर आंगन एक सारे है वचन उल्लंघना होई, आन खसम से ओलने पति भरता है सोई। এতিয়া চাওক দুয়ো ব্যৱহাৰিক আৰু আধ্যাত্মিক এই এটাই বাণী দুয়োটাই আপোনাৰ সন্মুখত এই উদাহৰণ আছে। ঘৰ আৰু চোতাল একেই, পতিব্ৰতা ঘৰত থাকিলেও বাহিৰলৈ কামত গ'লেও তাইৰ মনত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে আৰু অন্য পুৰুষৰ পৰা নিজকে ৰক্ষা কৰে পতিব্ৰতা সেইজনীহে। आन पुरुष से हंसत है वो चंडी चोर चुड़ैले, जिनसे क्या घर बास है वो घर में बसे घुड़ैले। কৈছে যে আন পুৰুষৰ সতে হাঁহে তাই চণ্ডী চুৰুণী ফুটুনি, আৰু কৈছে যে তাই কি ঘৰ ধৰিব, তাই ঘৰৰ পিশাচিনী ফুটুনি হয় তাই। এতিয়া ইয়াত পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে একমাত্ৰ কবিৰ পৰমাত্মাক এৰি আপোনাৰ শ্ৰদ্ধা আপোনাৰ ভাৱ কোনো অন্য ইষ্ট কোনো দেৱতাৰ প্ৰতি যদি থাকে তেন্তে পৰমাত্মাই কৈছে তাৰ মোৰ প্ৰয়োজন নাই। সেইজনী তিনিওটা যি আনৰ লগত প্ৰতিষ্ঠানৰ কথা পাতে তাইক আকৌ ঘৰত ৰখাৰ যোগ্য নহয়, তেতিয়া পৰমাত্মা আমাৰ লগত ৰুষ্ট হ'ব। सो कर्मी घर में रहे पतिव्रता सो नारे, आन पुरुष से कर प्रीतड़ी ना रखिए घर बार। पतिव्रता सुनी नहीं ये रखवाले हैं राम, कल्प वर्ष करुणामयी वो चौकी आठों जावे। কৈছে যে একমাত্ৰ পৰমাত্মা কবিৰ দেৱৰ ওপৰত যি আত্মা আশ্ৰিত, কৈছে যে पतिव्रता सुनी नहीं रखवाले हैं राम। সেই কবিৰ পৰমাত্মা তেওঁ লুফীয়া হ'ব, পলে পলে লগত থাকিব। আৰু কল্পবৃক্ষ কৰুণাময়, সেই কল্পবৃক্ষৰ কাম কৰিব দয়ালু ভগৱানে। আৰু চকী আঠময়া অৰ্থাৎ প্ৰতিক্ষণে তেওঁৰ এক এক মুহূৰ্তৰ খবৰ ল'ব ভগৱানে, কোনো আপত্তি নাহে যেন মোৰ সন্তানৰ ওপৰত। पतिव्रता पानी चली पनही नहीं पाए, वस्त्र अंग विनंग है वो आप देत उठाए। पतिव्रता जमी पर जो 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 धर है पाँव, समर्थ झाड़ू देते है ना काटा लग जावे। কৈছে যে সেই পতিব্ৰতা অৰ্থাৎ পৰমাত্মা কবিৰ দেৱৰ অতিৰিক্ত আপোনাৰ কোনো অন্য দেৱতাৰ প্ৰতি সপোনতো ইচ্ছা নাযায়, তেন্তে আপুনি পতিব্ৰতা পদত আহিলে। আৰু কৈছে যে আকৌ আপুনি জীৱনৰ বাটত আপুনি নিজৰ জীৱনৰূপী যাত্ৰাত য'ত য'ত ভৰি ৰাখে, অৰ্থাৎ নিজৰ যাত্ৰাত নিজৰ জীৱনৰূপী যাত্ৰাত আপুনি আগবাঢ়ি যায়। আৰু কৈছে যে সমৰ্থ প্ৰভুৱে পথ সুচল কৰে আপোনাৰ জীৱনৰ পথত। যদি আপোনাৰ ওপৰত কোনো বিপদ আহিব লগা পাপৰ দণ্ড আছে তাক মালিকে আঁতৰাই দিয়ে, সেই পাপৰ দণ্ড নাশ কৰি দিয়ে, আগে আগে বাঢ়নীৰে পৰিষ্কাৰ কৰি যায় তোমাক সুখ দিবলৈ, তোমাৰ দুখ নিবাৰণ কৰিবলৈ, তোমাক গম পাবলৈ নিদিয়ে যে কি বিপদ আহিব লগা আছিল। আৰু পৰমাত্মাই তাক ইন এডভান্স সমাপ্ত কৰি দিয়ে। पतिव्रता जमी पर जो जो धर है पावे, समर्थ झाड़ू देते है ना काटा लग जावे। पतिव्रता भूखी रहे वहां समर्थ घर सोचे, ऐसी पति की स्त्री के काल कर्म हो मोक्ष। पतिव्रता बतिया करे आन पुरुष मुख जोड़े, साहेब बहुत रिसाते है वो पल में बैठे तोड़े। এতিয়া পুণ্য আত্মাসকল আপোনালোকৰ ফালে ইংগিত কৰিছে, পৰমাত্মাই কৈ আছে के पतिव्रता बतिया करे आन पुरुष मुख जोड़े। অৰ্থাৎ কোনো অন্য পৰপুৰুষৰ লগত কিবা কথা ছোৱালীজনীয়ে যদি পাতে তেন্তে তাইৰ পতিয়ে কোৱা হয় যে তাইক বৰ খং কৰিব আৰু তাইৰ লগত সম্বন্ধ নাৰাখে। গতিকে এই উদাহৰণ দি আছে যে পূৰ্ণ পৰমাত্মাক এৰি আমি কোনো অন্য দেৱতাৰ পৰা হৃদয়েৰে কিবা যদি ডিমাণ্ড কৰাৰ চেষ্টা কৰোঁ
तो कहते हैं साहेब बहुत रिसात है। পরমাত্মাই বহুত খং কৰে, দুখী হয় আৰু আপোনাক পলকতে এৰি দিয়ে, আপোনাক ৰিজেক্ট কৰি দিব। এতিয়া পৰমাত্মাই কৈছে, কবিৰদেৱে 100 वर्ष तो सतगुर पूजा, एक दिन आन उपासी, वो अपराधी आत्मा फिर पड़े काल की फांसी। 100 বছৰেই যদি আপুনি এই সৎ সাধনা কৰি আছে আৰু এদিন আপুনি অন্য দেৱতাৰ পূজা কৰিলে, আন দেৱতাৰ, कहते हैं वो अपराधी आत्मा फिर पड़े काल की फांसी। আপোনাৰ নাম খণ্ড হ'ব। নাম খণ্ড হ'লে আকৌ আপোনাৰ লাহে লাহে ইয়াৰ পৰা মন আঁতৰি যাব আৰু শ শ মাইল দূৰলৈ গুচি যাব। আৰু যেতিয়ালৈকে আপোনাৰ নাম খণ্ড হোৱা নাই, তেতিয়ালৈকে যি সত্য সাধনা কৰিলে সেয়া বহুত ধন আপোনাৰ লগত আছে। আৰু আপুনি ইয়াত নাহিব, নাম জপ নকৰিব আৰু বেয়া কৰ্ম আৰম্ভ কৰি দিব, তেতিয়াও আপোনাৰ একেৰাহে সুখ হৈ থাকিব। কাৰণ আপোনাৰ বেটাৰী চাৰ্জ হৈছে। আৰু সেইটোৱে নাজানো কিমান হাজাৰ যুগলৈ আপোনাক লাভ দিব পাৰে, আকৌ অন্তিমত গাধ হৈ থাকিব। গতিকে পৰমাত্মাই এইদৰে কৈছে, 100 वर्ष सतगुरु की पूजा, এনেকুৱা সত্য সাধনা, और एक दिन आन उपासी, वो अपराधी आत्मा पड़े काल की फांसी। গতিকে আমি যিটো স্তৰৰ পৰা ইয়াত পৰি গৈছিলোঁ, সেইটো স্তৰতে গৈ আমি পৰমাত্মাক পাব লাগিব। আৰু আমি নিজৰ মালিক কবিৰৰ অতিৰিক্ত অন্য কোনো উপাসনা কৰিব নালাগে, আৰু এনেকৈ আমাৰ মুক্তি হ'ব। बोलो सतगुरुदेव। बोलो सतगुरुदेव की जय। बंदी छोड़ कबीर परमेश्वर जी की जय। बंदी छोड़ गरीबदास जी महाराज जी की जय। स्वामी रामदेवानंद जी गुरु महाराज जी की जय। सर्व संतों की जय, सर्व भक्तों की जय, धर्मी पुरुषों की जय, श्री काशी धाम की जय, श्री छुडानी धाम की जय, श्री करौथा धाम की जय, श्री बरवाला धाम की जय। सत साहिब। गरीब नमो नमो सतपुरुष को नमस्कार, गुरु की नहीं सुर नर मुनि जन साधुआ संतों सर्वस्ती नहीं। सतगुरु साहेब संत सब डंडो तुम प्रणाम, आगे पीछे मज हुए तिनको जा कुर्बान। नराकार निर्विषम काल जाल वैभंजनम, निर्लेपम निज निर्गुणम अकल अनुपवेशुंदनम। सोहम सुरति समाप्तम सकल समाना नीरतलय, उज्ज्वल हीरंबर हरदमम बेपरवा अथा है, वार पार नहीं मध्यतम। गरीब जो सुमर सिद्ध होई, गणनायक गलताना करो अनुग्रह सोई, पारस पद परवाना। आदि गणेश मनाऊं गणनायक देवन देवा, चरण कमल लो लाऊं आदंत करूं सेवा। परम शक्ति संगीतम हृदय सिद्धिदाता सोई, अवगत गुण अतीतम सत्य पुरुष निर्मोही। जगदम्बा जगदीशम मंगल रूप मुरारी, तन मन अर्पो शीशम भक्ति मुक्ति भंडारी। सुर नर मुनि जन झावे, ब्रह्मा विष्णु महेशा, शेष शेष मुख गावे पूज्य आद गणेश। इंद्र कुबेर सरीखा वरुण धर्म राय धावे, समर्थ जीवन जी का मन इच्छा फल पावे। 33 कोटि अधारा ध्यावे शेष 88, उतरे भवजल पारा कट है यम की फांसी। 33 कोटि अधारा ध्यावे शेष 88, उतरे भवजल पारा कट है यम की फांसी। सत साहिब। कर जोरूं विनती करूं, धरूं चरण पर शीसे,
गुरु जी राम देवानंद जी महाराज ने दियो नाम बख्शीश। कोटि कोटि सिजदा करूं, कोटि कोटि प्रणाम। चरण कमल में राखियो मैं बंदी जाम गुलाम। कुत्ता हूँ गुरुदेव का, रामपाल दास का नाम। गले प्रेम की जेवड़ी, जहाँ खेचो वहाँ जाऊं। तो करो तो बावड़ू, दूर दूर करो तो जाऊं। जो राखो तो ही रहूं, जो देव सो खाऊं। जय इब के सतगुरु मिले, सब दुख आँखों रोए। चरणों ऊपर शीस धरूं, कहूं जो कहनी हो। कबीर साईं मिलेंगे, पूछेंगे कुशलात। आदि अंत की सब कहूं, अपने दिल की बात। हे गुरु जी तुम ना भूलियो, चाहे लाख लोग मिल जाएं। हम जैसे तुमको बहुत हैं, तुमसे हमको नहीं। तुम्हारे विसारे क्या बने, मैं किसकी शरण में जाऊं। शिव विरंच मुनि नारदा, तिनके हृदय न समाऊं। अवगुण किए तो बहुत किए, करत न मनी हारे। बावे बंदा बख्श दियो, बावे गर्दन उतार। अवगुण मेरे बाप जी, बख्शो गरीब नवाज। जो मैं पूत कपूत हूँ, बहुर पिता को लाज। मैं अपराधी जन्म का, नख सिक बड़े विकार। तुम दाता दुख भंजना, मेरी करो संभार। परम पिता परमात्मा पूर्ण ब्रह्म, सर्वसृष्टि रचयिता कुলৰ मालिक কবি সাহেব কবিৰদেৱৰ অসীম কৃপাত আপোনালোক পুণ্য আত্মাসকলকে সৎসংগ শ্ৰৱণ কৰাৰ শুভ অৱসৰ প্ৰাপ্ত হৈছে। পুণ্য আত্মাসকলক, পুণ্যকৰ্মী প্ৰাণীক মানৱ শৰীৰ প্ৰাপ্ত হয়। মানৱ শৰীৰ প্ৰাপ্ত আৰু অত্যাধিক বিশেষ পুণ্যকৰ্মী প্ৰাণী থাকে। তেওঁলোকে সৎসংগ শুনিবলৈ পায়। তেওঁলোকৰ ভিতৰত পৰমাত্মাক পোৱাৰ, আত্মকল্যাণ কৰোৱাৰ প্ৰেৰণা উৎপন্ন হয়। তেওঁলোকৰ শুভ সংস্কাৰৰ কাৰণে, তাৰ প্ৰভাৱত কিছুমান পুণ্য আত্মা মানৱ শৰীৰ প্ৰাপ্ত কৰি পৰমাত্মাক বিচাৰি ইফালে সিফালে যায় সাধনাৰ বাবে তেওঁক পাবলৈ। য'তে ত'তে ভ্ৰমিত হৈ আছে। যেনেকৈ তৃষ্ণা দুৰ্জনে পানী বিচাৰি ইফালে সিফালে যায়। তেওঁ য'তেই কোনো কিবা খবৰ পায় যে তাত পানীৰ উৎস আছে, তেতিয়া তালৈকে তেওঁ দৌৰি যায়, কাৰণ তেওঁৰ পিয়াহ লাগিছে। এইদৰে পৰমাত্মাক বিচৰা, পৰমাত্মাৰ পিয়াহত আকুলাত নাই সেই পূৰ্ণকৰ্মী প্ৰাণীয়ে যি মনুষ্য শৰীৰ প্ৰাপ্ত কৰিছে,
সেই পৰমাত্মাৰ উৎস বিচাৰি আছে। কোনোবাই ইফালে গৈছে, কোনোবাই সিফালে গৈছে, কোনোবাই কিবা সাধনা কৰিছে। এইটো বিশেষ বিবেচনাৰ বিষয় যে যিজন তৃষ্ণাতুৰ ব্যক্তি আৰু তেওঁ কাৰোবাক সুধি আছে যে মোৰ পিয়াহ লাগিছে, পানী ক'ত প্ৰাপ্ত হ'ব, তেওঁক কোনোবাই মিছগাইড কৰি দিয়ে যে এইফালে গুচি যোৱা, তাত এটা বহু ডাঙৰ সৰোবৰ আছে, স্বচ্ছ জল আছে, বা কোনোবাই কৈ দিলে যে তাত এটা হেণ্ড পাম্প আছে, তাত বহুত ভাল পানী আছে। তেতিয়া সেই তৃষ্ণাতুৰ আত্মাই তুৰন্তে সেইফালে প্ৰস্থান কৰিবই কৰিব। এতিয়া তাত গৈ দেখে যে হেণ্ডপাম্পটো আছে কিন্তু তাত পানী নাই। তেওঁ চেষ্টাও কৰে তাক কেনেবাকৈ চলাবলৈ। গতিকে তাৰ পৰা কিছু সময় পাছত তেওঁ যাবলৈ ধৰে যে কাম নহ'ল। আকৌ অন্য কাৰোবাক সোধে, তেওঁ কৈ দিয়ে যে তাত পানীৰ বহুত ভাল উৎস আছে, ভাল হেণ্ডপাম্প লগাই থোৱা আছে বা কোনো সৰোবৰ আছে। তালৈকো যায়, তাতো তেওঁ পানী নাপায়। এনেকৈ লাষ্টত তেওঁ মৃত্যু সাৱটি লয়। একেই দশা আজি সেই পুণ্য আত্মাসকলৰ হৈ আছে, যিসকলে পৰমাত্মাৰ পিয়াহত পৰমাত্মাক পাবলৈ নানা প্ৰকাৰৰ সাধনা কৰি আছে। কোনোবা নহয় কোনোবাই কোৱা মতে, যেনেকৈ কোনো শ্ৰদ্ধালুৱে কয় যে আমাৰ গুৰুদেৱ বহুত প্ৰসিদ্ধ মহাপুৰুষ আৰু তেওঁৰ শৰণত গ'লে, তেওঁৰ পৰা দীক্ষা ল'লে আত্মকল্যাণ সম্ভৱ হয়। গতিকে প্ৰভু পিপাসু সেই পুণ্য আত্মা, সেই মানুহজনে কোৱা মতে তাত গৈ পায় সেই হেণ্ড পাম্পৰ ওচৰত, অৰ্থাৎ সেই সন্তৰ ওচৰত। তাত কিছুদিন থাকে, তেওঁ কোৱা অনুসৰি সাধনাও কৰে, অৰ্থাৎ হেণ্ড পাম্প চলাই থাকে, সাধনা কৰে। তাৰ পাছত তেওঁ তাতো নিৰাশ হৈ পৰে। গতিকে আকৌ তেওঁ তাতো ভাগৰি পৰে আৰু অন্য ক'ৰবাত বিচাৰিব ধৰে। শেষত যেতিয়া তেওঁ দ্বিতীয় স্থানতো এনেকুৱাই পায়, তৃতীয়টো এনেকৈ খালী হাতেৰে আহে, অন্তিমত তেওঁ নাস্তিক হৈ পৰে, তেওঁৰ আধ্যাত্মিক মৃত্যু হৈ যায়। আৰু যি কাৰণে তেওঁ পৰমাত্মাক বিচাৰি আছিল যে মোৰ লগত টকা আহক, মোৰ ওচৰত আহিব পৰা, বিপদবোৰ নাহক, যি প্ৰাৰব্ধ কৰ্মত থাকে, মোৰ পৰিয়াল সুখেৰে থাকক, পৰমাত্মাই মোক ধন দিয়ক। কাৰণ যেতিয়ালৈকে আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়, সকলো কৰ্মৰ লগত প্ৰাণী পৰিচিত নহয়, তেতিয়ালৈকে পৰমাত্মাক বিচৰাটো প্ৰধানকৈ দুটা কাৰণত কৰে। মুখ্যতঃ প্ৰথমটো এইটো যে মোৰ ধন প্ৰাপ্তি হওক, দ্বিতীয় যাতে সংকট নাহক বা যদি আহিছে তাৰ নিবাৰণ হওক। সেই তৃতীয় আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? গোলাবৰাও পাটিল। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মালেৰ তহচিল, ডিষ্ট্ৰিক্ট জিলগাঁও, মহাৰাষ্ট্ৰৰ পৰা আহিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমাৰ ঘৰত যি ৰীতি নীতি আছিলে পুৰণি সেয়াই কৰিছিলোঁ। যেনে ধৰক গণেশ পূজা, ইয়াৰ পিছত যি মানে দেৱী দেৱতাৰ পূজা, ব্ৰত ৰখা, মানে ঘৰত বহুত ভক্তি কৰিছিলোঁ। খণ্ডেৰাওৰ পূজা কৰিছিলোঁ। খণ্ডেৰাও পূজাত প্ৰতি বছৰে ছাগলী মাৰিছিলোঁ। তেওঁ আমাৰ এগৰাকী দেৱী গাঁৱৰ, সেই দেৱীৰ বাবে আমি ছাগলী মাৰিব লাগিছিলে। মানে এনেকুৱা ধৰণৰ পৰম্পৰাৰ ভক্তি কৰিছিলোঁ। এই ভক্তি কৰি কৰি আমাৰ ঘৰত সুখ শান্তি
নামৰ বস্তু নোহোৱা হ'ল। আমাৰ ঘৰৰ 5জন সদস্য ঢুকাই গ'ল। ছাৰ, হিন্দু ধৰ্মৰ পাৰম্পৰিক পূজা আপুনি কৰিয়েই আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ প্ৰয়োজন আপোনাৰ কিয় হ'ল? ছাৰ, মানে কথাটো এনেকুৱা যে আমি ইমান ভক্তি কৰিছিলোঁ, মোৰ মা মোৰ পত্নীয়ে ইমান ভক্তি কৰিছিলে। মোৰ মায়ে 7 দিনৰ ভিতৰত 6 দিনটো ব্ৰতেই ৰাখিছিল, গতিকে আমিও তেওঁৰ পিছে পিছে সেইবোৰ কৰিছিলোঁ, কিন্তু কোনো শান্তি নাই, একো নাই। ইয়াৰ বাহিৰে আমাৰ ঘৰত কিবা নহয় কিবা বাধা আহিছিল। এনেকুৱা বাধা আহিছিল যে মোৰ সৰু ভাইটি 4 বছৰতে ঢুকাই থাকিল। তাৰপিছত মোৰ সৰু ভনী 8 বছৰত তাইও মৰিল। ইয়াৰে পিছত মোৰ আৰু ডাঙৰ ভনী এজনীও আছিল, তাই 50 বছৰ বয়সত তাইও ঢুকাল। যিমানেই আমি আগুৱাই গ'লোঁ, মই লাহে লাহে ডাঙৰ হ'লোঁ। তেতিয়া মই আৰ্মি জইন কৰিলোঁ। আৰ্মিলৈ যোৱাৰ পিছত মোৰ দেউতাৰ আকৌ কেঞ্চাৰ হ'ল, কেঞ্চাৰত ঢুকাই থাকিল তেওঁ। গতিকে মই ভাবিলোঁ যে আমি ইমান ভক্তি কৰাৰ পাছতো আমাৰ ইমান কষ্ট কিয় হৈ আছে? এজন এজনকৈ সদস্য আমাৰ ঘৰৰ পৰা গৈ আছে। তাৰপিছত মই মোৰ মাক ক'লোঁ যে আপুনি যি এই ভক্তি কৰি আছে এয়া শুদ্ধ নহয়। আমি ইমান ভক্তি কৰি আছোঁ, তাৰপিছতো আমাৰ ইমান কষ্ট হৈ আছে, গতিকে আমি সেই ভক্তি কৰি কি লাভ? তাৰপিছত ছাৰ, মই লাহে লাহে একো নমনা হ'লোঁ। মই নাস্তিক হ'বলৈ ধৰিলোঁ। মই নাস্তিক হ'লোঁ। মই কাকো নমনা হ'লোঁ। যে কোনোবা ভগৱান আছে, মন্দিৰত কি আছে, মই চিধা কৈ দিলোঁ যে মন্দিৰত কেৱল পাথৰ থাকে, একো নিদিয়ে সেয়াই। মই সকলোকে এনেদৰে ক'বলৈ ধৰিলোঁ। ঘৰৰ মানুহে ভাবিলে যে মই পাগলেই হ'লোঁ, ই যি টি কথা ক'বলৈ ধৰিছে। গতিকে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে, য'ত নেকি ভগৱানৰ পৰা আপোনাৰ বিশ্বাসে উঠি গৈছিল? ছাৰ, কথাটো হ'ল যে মই যেতিয়া লাহে লাহে ৰিটায়াৰ হ'লোঁ, ৰিটায়াৰ হোৱাৰ পাছত আমাৰ চুবুৰীয়াৰ মানুহ এজনে মোক জ্ঞান গংগা কিতাপখন দিলে। সেই কিতাপখন মই 10 টকাত কিনিলোঁ। ভাবিলোঁ যে চাওঁচোন ইয়াত কি আছে। মইতো এনেই এইবোৰ নামানিছিলোঁ। পিছত সেই কিতাপখন মই পঢ়িব ধৰিলোঁ। যেতিয়া পঢ়িব ধৰিলোঁ, তেতিয়া তাত মই যি জ্ঞান পাইছিলোঁ তাৰে বিপৰীত জ্ঞান আছিল ইয়াত। মই ভাবিলোঁ এয়া কেনেকৈ হ'ব পাৰে? ইয়াত লিখা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, তেওঁলোকৰো মাতা পিতা আছে। তেতিয়া মোৰ অলপ আচহুৱা লাগিল ছাৰ, যে নহয়, এই জ্ঞান বেলেগেই হয়। তাৰপিছত মই সেই কিতাপখন পঢ়ি থাকিলোঁ। 3 দিনত মই সেই কিতাপখন পঢ়ি পেলালোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে সঁচাকৈ মই সঁচা ভক্তিৰ ফালে আহিছোঁ, মই এই নামদান ল'ব লাগিব। তেতিয়া মই নাম দীক্ষা লৈ ল'লোঁ ছাৰ। ছাৰ, আপুনি কৈছে যে আপুনি আগতে ভক্তি কৰি কৰি আপোনাৰ ভগৱানৰ প্ৰতি বিশ্বাস হেৰাই গৈছিল, আপুনি ভগৱানক নমনা হৈ গৈছিলে। গতিকে ছাৰ, আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু যি ভগৱানক আপুনি বিচাৰি ফুৰিছিলে, যি সুখ বিচাৰি আপুনি ইফালে সিফালে গৈছিলে, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই লাভ পালেনে আপুনি? হয় ছাৰ, ইমানেই লাভ পালোঁ যে মই গণাব নোৱাৰোঁ ছাৰ, যে মই বহুত লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মইতো আধ্যাত্মিক জ্ঞানৰ পালোঁ। মই একো গম পোৱা নাছিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকৰো মাতা পিতা আছে, অথবা দুৰ্গাৰ স্বামী আছে, তেওঁলোকৰ জন্ম মৃত্যু হয়। মানে প্ৰকৃত ভক্তি পালোঁ, সত্য জ্ঞান পালোঁ। পৰমাত্মা কোন হয়, তেওঁক পোৱাৰ বিধি কি, তেওঁ ক'ত থাকে, আমি কোন হয়, ক'ৰ পৰা আহিছোঁ, এই সকলোবোৰ মই এই কথা গম পোৱাৰ লাভ মই পালোঁ। দ্বিতীয় লাভটো হ'ল, মোৰ পাইলছৰ বেমাৰ আছিলে। মই আৰ্মিত থাকোঁতেও তাৰে ডক্টৰকো মই দেখুৱাইছিলোঁ। তেওঁ ঔষধ দিছিলে আৰু কৈছিলে এনেকুৱা কৰা, কিন্তু একো নহৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহিও মই বহুত ঔষধ পাতি খালোঁ, কিন্তু তাৰ পৰাও একো নহ'ল। আয়ুৰ্বেদিক ঔষধো খালোঁ, তাৰ পৰাও লাভ পোৱা নাই। কিন্তু যেতিয়া মই নাম দীক্ষা ল'লোঁ ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়াৰ পৰা মই লাহে লাহে সতনামলৈকে সেই পাইলছৰ বেমাৰ মোৰ ভাল হৈ গ'ল ছাৰ, একেবাৰে শেষ হৈ গ'ল। তাৰপিছত মোৰ এটেক আহিছিল ছাৰ। তেতিয়া মই ভাবিলোঁ যে ভাই, এয়াতো 60 বছৰ বয়সত মোৰ দাদাৰো এটেক হৈছিলে, সিও মৰি গৈছিলে। মানে মই ভাবি লৈছিলোঁ যে এইবাৰ মোৰেই নম্বৰ হয়। কিন্তু মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে মোক ৰামপালদেৱ মহাৰাজে যি জীৱনদান দিলে, মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তালৈ যোৱাৰ পিছত তাৰ পৰা এটা ঔষধো মই নল'লোঁ। দ্বিতীয় দিনা মই ঘৰলৈ আহিলোঁ, এটা ঔষধো মই তাৰ পৰা নানিলোঁ। বিনা ঔষধেৰে মই সুস্থ হ'লোঁ। চৰণ অমৃত খাই মই একেবাৰে সুস্থ হ'লোঁ আৰু আজি আপোনাৰ ওচৰত থিয় হৈ আছোঁ ছাৰ। ইয়াৰ পিছত মোৰ ছোৱালীজনীৰ এনেকুৱা বেমাৰ আছিলে, তাই 10ম ক্লাছত থাকোঁতে বেহুচ হৈ গৈছিল। মানে ভূত বাধা এনেকুৱা কিবা ঘটনা আছিলে। মই ডক্টৰকো দেখুৱালোঁ। ডক্টৰে ক'লে তাইৰ একো বেমাৰ নাই,
তেতিয়া মই ঝৰা ফুকা কৰা সকলৰ ওচৰলৈ গ'লোঁ। তেওঁলোকেও কৰিলে, পইচা ল'লে, তাৰ পৰাও লাভ নহ'ল। কিন্তু যেতিয়া আমি নাম দীক্ষালৈ আহিলোঁ, তাৰপিছত আমাৰ ঘৰত মালিকৰ বাণী পঢ়িবলৈ ল'লোঁ। তাৰ লগতে আমি সৎসংগ, তাই যেতিয়াই স্কুলৰ পৰা আহে তেতিয়াই শুনা কৰিছিলে। তাই নাম দীক্ষা লোৱা নাছিলে, গতিকে সেই শুনাৰ বাবে তাই যে বেমাৰ আছিল সেয়া একেবাৰে শেষ হৈ গ'ল ছাৰ। আজি তাই সুস্থ। তাই নাম দীক্ষা নোলোৱা স্বত্তেও বেমাৰ আঁতৰি গ'ল। তাৰপিছত সেই সময়তে মোৰ ল'ৰাটোৰ ডাষ্টৰ এলাৰ্জি আছিলে, সি সদায় হাঁচিয়াই আছিলে। ইয়াৰ বাবে অপাৰেশ্যনো কৰাইছিলোঁ, তথাপিও তাৰ সেই বেমাৰ ভাল হোৱা নাছিল। তাৰো তেনেকুৱাই হ'ল। যেতিয়া ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনে, সেই শুনাৰ বাবে, সেই বাণী শুনাৰ বাবে তাৰো সেই বেমাৰ ভাল হ'ল। তাৰপিছত মোৰ ছোৱালীজনী বিয়া হ'ল ছাৰ। গতিকে বিয়াৰ সময়ত মই, মাক দেউতাকটো এনেও চিন্তাতেই থাকে, যেনে ধৰক ছোৱালীৰ যৌতুক দিয়া। গতিকে মোৰ সেই ভৰু ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে, কাৰণ বিনা যৌতুকেৰে সেই বিয়া পাতিলোঁ। মই 1 টকাও যৌতুক নিদিলোঁ। তাৰপিছত বিয়া হোৱাৰ পিছত তাইৰ 4 বছৰ পাছত সন্তান এটা পেটত আছিলে। যেতিয়া সিহঁতে টেষ্ট কৰালে তেতিয়া তাইৰ প্ৰেছাৰত গাঁঠি আছিলে। যেতিয়া সেয়া চেক কৰি চালে তেতিয়া ডক্টৰে ক'লে যে কেঞ্চাৰ আছে। যেতিয়াই কেঞ্চাৰ বুলি ক'লে তেতিয়া দুয়োটাই কান্দিবলৈ ধৰিলে তাত হস্পিটেলত। তেতিয়া মোলৈ ফোন আহিলে ছোৱালীজনীৰ যে দেউতা এনেকুৱা এনেকুৱা কথা হ'ল, মোকতো কেঞ্চাৰ হোৱা বুলি কৈ দিলে। মানে 2 মাহৰ পিছত মোৰ ডেলিভাৰী হ'ব, মোৰ পেটত সন্তান আছে, কি কৰোঁ? মই ক'লোঁ তুমি একোৱেই নকৰিবা, তুমি চিধা ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লোৱা দুয়োটাই, মালিকে সকলো ঠিক কৰি দিব। তেতিয়া দুয়োজনেই নাম দীক্ষা ল'লে, অনলাইন নাম দীক্ষা দিছিলে। তেতিয়া ডক্টৰে, তেওঁলোকৰ মাজত এনেকুৱা হ'ল যে ডক্টৰে ঠিক কৰিব। তেতিয়া মই ক'লোঁ যে যি কৰিব বিচাৰিছা তেনেকুৱাই কৰা, কিন্তু তুমি একো কৰিব নোৱাৰা। এতিয়া পৰমাত্মাইহে কৰিব পাৰিব, সন্ত ৰামপালদেৱেহে কৰিব পাৰিব যি কৰিব। তাৰপিছত যেতিয়া ডক্টৰক দেখুৱালে, ডক্টৰে ক'লে যে তাইৰ 8 মাহতে বাচ্চাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। তাৰপিছত 8, 9, 12টা কেমো তাইক দিব লাগিব। যেতিয়া ডেলিভাৰী হৈ যাব তাৰপিছত 4টা কেমো আকৌ দিব লাগিব, মানে ইনজেকশ্যন। সেই ইনজেকশ্যন ইমান ভয়ানক আছিল, বহুত জ্বলা পোৰা কৰে। তাৰপিছত যেতিয়া তাইক প্ৰথমটো কেমো ইনজেকশ্যন দিলে তাইৰ একোৱেই নহ'ল। তাৰপিছত মই ক'লোঁ যে শুনা, নাম দীক্ষা লৈছা যিহেতু নাম স্মৰণ কৰা, তোমাৰ একো নহয়, তুমি চিন্তা নকৰিবা। তাৰপিছত তাইক ছাৰ 12টা কেমো দিয়া হ'ল। মানে ধৰি লওক আজি এটা কেমো দিলে, তাৰে 4 দিনৰ ভিতৰত চেক কৰে বাচ্চাটোৰ কি খবৰ, যে ভালে আছেনে নাই। তেতিয়া বাচ্চাটো একেবাৰে সুস্থই হৈ আছিলে। তাৰপিছত তেওঁলোকে 8 মাহৰ কথা কৈছিলে। 8 মাহটো এতিয়া হৈ গ'ল, বাচ্চাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। মই ক'লোঁ নালাগে, এতিয়া সেয়া চাওক, এই বাচ্চা ৰামপালদেৱ মহাৰাজৰ আদেশতহে বাহিৰলৈ আহিব, নহ'লে বাহিৰলৈ নাহে। যেতিয়া 8 মাহ হৈ গ'ল তেতিয়া ক'বলৈ ধৰিলে যে সোনকালে কৰক। মই ক'লোঁ নালাগে। ছোৱালীজনীক ক'লোঁ ধৈৰ্য ধৰা। আকৌ 9 মাহত সেই বাচ্চা বিনা চিজাৰিঙেৰে নৰ্মেল ডেলিভাৰী হ'ল। নৰ্মেল ডেলিভাৰীত বাচ্চা একেবাৰে সুস্থ। বাচ্চাটো 3 কিলোৰ আছিলে বাচ্চাটো। আজি সেই বাচ্চাটোও সুস্থ আৰু মোৰ ছোৱালীজনীও একেবাৰে সুস্থ। তাইৰ চুলিও নহৰিলে, একো নহ'ল। আৰু যি কেমো দিয়া হৈছিলে তাই সেই কেমোও লৈছিলে, সকলো ল'লে। আজি তাই একেবাৰে সুস্থ। তাৰপিছত যেতিয়া সিহঁতে ক'লে যে ডক্টৰৰ ওচৰলৈ এবাৰ যাব লাগিব, তেতিয়া মই ক'লোঁ যে ঠিক আছে, তোমালোকৰ যি ইচ্ছা, তোমালোকে ডক্টৰক দেখুওৱা, কিন্তু আজিৰ পৰা যিবোৰ হ'ব, যিবোৰ কৰিব, সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। আমাৰ পূৰ্ণ বিশ্বাস আছে। তোমালোকৰ বিশ্বাস থাকক বা নাথাকক, তোমালোকে যাব পাৰা, ডক্টৰৰ ওচৰলৈ যাব পাৰা। ডাক্তৰৰ ওচৰত যোৱাৰ পাছত ক'লে যে এনেকুৱা এনেকুৱা কথা, 8 মাহৰ ভিতৰত সন্তানটো ওলোৱাৰ কথা আছিল, তাইক চিজাৰিং কৰোৱাব লাগিব, চুলিও সৰি যাব, তাইৰ বহুত কিবা কিবি হ'ব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একোৱেই নহ'ল। বাচ্চাটোৰো একো নহ'ল, মোৰ ছোৱালীজনীৰো একো নহ'ল। দুয়োটা সুকলমে ঘূৰি আহিলে। কেঞ্চাৰ ট্ৰিটমেণ্ট এতিয়া শেষ হ'ল, এতিয়া কোনো সমস্যা নাই। মই কৈছিলোঁ সিহঁতক যে ট্ৰিটমেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই, সন্ত ৰামপালদেৱ মহাৰাজেহে সকলো কৰিব পাৰে। মানে তেওঁলোক অলপমান দুবিধাত আছিলে। তেওঁলোকে গ'ল ডক্টৰৰ ওচৰলৈ, কিন্তু ডাক্তৰে যি কৈছিলে তাৰ বিপৰীতহে হ'ল। বিপৰীত এনেকুৱা হ'ল যে এনেকুৱা হ'ব, সকলো কৈ দিছিলে, কিন্তু তেনেকুৱা নহ'ল। পিছত কি ক'লে যে 1000 লাখৰ মাজত এনেকুৱা এটা কেছ থাকে, এনেকুৱা হৈ যায় বুলি কৈছিলে।
কিন্তু মই জানিছিলোঁ যে এয়া যি কৰিলে সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিলে, বাকী কোনেও কৰিব নোৱাৰে। ছাৰ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি ইমান লাভ পালে। গতিকে ছাৰ, আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কিয় পৃথক দেখে? অন্য যি ধৰ্মগুৰু আছে, জগতগুৰু আছে, তেওঁলোকে যি জ্ঞান দিয়ে, এই জ্ঞান এওঁলোকৰ লগত আধ্যাত্মিক জ্ঞান একেবাৰে নাই। এই সকলো নিজৰ মনৰ মতে কৈ থাকে। তেওঁলোকে কি কয় যে ৰামায়ণৰ, মহাভাৰতৰ তাৰে ষ্টৰিবোৰ কয়। এই শুনি শুনি আমাৰ কাণ পকি গ'ল যে এওঁলোকৰ ওচৰত কোনো জ্ঞানেই নাই, তেওঁলোকৰ ওচৰত সত্য জ্ঞানেই নাই। এওঁলোকে নিজৰ ধৰ্ম, নিজৰ শাস্ত্ৰ, সেই শাস্ত্ৰৰ বিৰুদ্ধেই জ্ঞান দি আছে। আৰু আমাৰ যি ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰৰ মতেই জ্ঞান কয়। শাস্ত্ৰ মানে যিমানবোৰ ধৰ্মগ্ৰন্থ আছে, তেওঁ এখন এখনকৈ খুলি খুলি দেখুৱায়। যেনে গীতা, বেদ, বাইবেল, গুৰুগ্ৰন্থ চাহেব, এই সকলোবোৰ গ্ৰন্থ এখন এখনকৈ খুলি খুলি দেখুৱায়। তাতে থকা সকলো জ্ঞান আজিলৈকে কোনেও দেখুওৱা নাই। আজি যিজন সৎগ্ৰন্থ খুলি খুলি দেখুওৱা সন্ত আছে, সেয়া সমগ্ৰ বিশ্বতে কেৱল সন্ত ৰামপালদেৱ মহাৰাজ আছে। তেওঁৰ বাহিৰে কাৰোৰে ওচৰত সত্য জ্ঞান নাই, সত্য মাৰ্গ নাই। আমাক এই সত্য জ্ঞান, সত্য মাৰ্গ ৰামপালদেৱ মহাৰাজে দেখুৱাইছে। মুক্তিৰ মাৰ্গো ইয়াতেই আছে। বাকী যিসকল সন্ত আছে, তেওঁলোকৰ ওচৰত মুক্তিৰ কোনো মাৰ্গ নাই। তেওঁলোকে মনে সাজি কথাবোৰ কয়। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজ অথবা জগতক এই বাৰ্তা দিব খোজোঁ যে আপুনি যি ভক্তি কৰি আছে, সেয়া আপুনি ঠিকেই কৰি আছে, কিন্তু সেই ভক্তি আধৰুৱা। কেনেকৈ আধৰুৱা? আপুনি শাস্ত্ৰ অনুকূল ভক্তি কৰা নাই। ইয়াৰ বাবে আপোনাৰ যি লাভ হ'বলগীয়া আছিল, সেই লাভ হোৱা নাই। আপোনালোকৰ জীৱনলৈ এনেকুৱা বিপদ আহি আছে, আপোনালোকৰ আৰ্থিক, শাৰীৰিক, ভৌতিক কোনো লাভ হোৱা নাই। আৰু এই ভক্তি যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। এই ভক্তিৰে আপোনালোকে লাভো পাব। মালিকেতো কয়, সন্ত ৰামপালদেৱ মহাৰাজে কয় যে মইতো এয়া ৰুংগাত দিম, মানে ফ্ৰী। আৰ্থিক, শাৰীৰিক, ভৌতিক এই লাভটো ফ্ৰীতে দিম। কিন্তু আজি যি সকলোৰে যি ৰোগ লাগিছে, সেই জৰাহ আৰু মৰণ, জৰাহ মানে বৃদ্ধাৱস্থা আৰু মৃত্যু, এই যি ৰোগ, ইয়াৰ পৰা আমি বাচিব লাগে। আৰু এয়া শেষ কৰিবলৈ সন্ত ৰামপালদেৱ মহাৰাজ আহিছে কবিৰ চাহেবৰ ৰূপত। কিতাপ পঢ়ক, জ্ঞান গংগা, জীৱনৰ সুগম পথ বিচাৰি আনক। কিতাপ পঢ়া আৰু আজিৰ সমাজ পঢ়া শুনা কৰা হয়। সকলোবোৰ জানে। আগতে অশিক্ষিত মানুহ আছিল, যেনেদৰে কৈছিলে তেনেদৰে কৰিছিলে। তাৰপিছত যিয়ে নাম দীক্ষা ল'ব বিচাৰে, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ মানৱ জীৱন তাৰ পৰা মুক্তি লোৱা। যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, তেওঁলোকে কেনেকৈ নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিছে। প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন ষ্টেটত, সকলো জিলাত নামদান খোলা হৈছে। আজি সমগ্ৰ বিশ্বত সন্ত ৰামপালদেৱ মহাৰাজে নামদান কেন্দ্ৰ খুলি ৰাখিছে। বহুত চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ দিয়া হয়। সেই নম্বৰত যদি আপুনি ফোন কৰে, তেতিয়া তেওঁলোকে আপোনাক ক'ব, য'তেই আপুনি নাথাকক কিয়, তাতে থকা নামদান কেন্দ্ৰ, ওচৰৰ কেন্দ্ৰৰ নম্বৰ দিয়া হ'ব। তালৈ আপুনি গৈ আপুনি নামদান ল'ব পাৰে আৰু নিজৰ জীৱনৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।